নমস্কাৰ আসাম ফক ডান্স টেলেণ্টলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটা বিশেষ কাৰণ আছে, সেইটো আপোনালোকে পাছলৈ গম পাব। প্ৰথমতে আমি আপোনালোকৰ আগত চিনাকি কৰি দিব বিচাৰিছো আসাম ফক ডান্স টেলেণ্টৰ আৰম্ভণিৰ পৰা বৰ্তমান পৰ্যায়লৈকে বিচাৰ কৰাখনত বহি থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সুলেধৰ গগৈ ডাঙৰীয়া। হয়, নমস্কাৰ। তেখেতক পোনপ্ৰথমে আমি আসাম ফক ডান্স টেলেণ্টৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব বিচাৰিছো। ফুলাম গামোচাখনি মই তেখেতক আগবঢ়াইছো আৰু জাপি দি আগবঢ়াবৰ বাবে আমাৰ আসাম ফক ডান্স টেলেণ্টৰ উপদেষ্টা বিপুল বৰদলৈ ডাঙৰীয়াক আমি অনুৰোধ জনাইছো। নমস্কাৰ। এই জাপিৰ সমৰ্পণ কৰিবলৈ মই তেখেতক বিচাৰ কৰিছোঁ। ধন্যবাদ। আমি তেখেতক আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছো। হয়, নমস্কাৰ। আমি আজি আপোনালোকক এটা কথাই জনাই থব বিচাৰোঁ। আজি যে অনুষ্ঠানটো আমি আপোনালোকক আজি আগতীয়াকৈ জনাই থৈছোঁ। আমি এদিন এইটো লাইভ আমি গোটেইকেইজন বহি আপোনালোকক গোটেই কথাখিনি দেখুৱাম, আপোনালোকক চাবলৈ সুবিধা দিম। আৰু চাবলৈ নহয়, আমি ইয়াত আমাৰ স্ক্ৰীণত দেখুৱাই দিম আপোনালোকক আমি কেনেকৈ নিৰ্বাচন কৰিছোঁ, কি কাৰণে আপোনাৰ ছোৱালীটি নিৰ্বাচন নহ'ল বা আপুনি কিয় ইয়াত নাহিলে, সেই কথাখিনি আপুনি আমাক এয়া মেছেজৰ দ্বাৰা সুধিব পাৰিব বা ফোন কৰি সুধিব পাৰিব। আমি আপোনালোকক কিয় পৰ্যায়লৈ আনিব নোৱাৰিলে সেই কথাখিনি আপোনাৰ পৰা আমি কেনেকৈ নিৰ্বাচন কৰিছোঁ সেই কথাখিনি আপোনাক জনাম। আমি এতিয়া মূল্যায়ন কৰি এতিয়া কৈছোঁ যিমানখিনি পাইছেহি এই কথাখিনি জানিবৰ কাৰণে, নহ'লে আমাক ক'ব নহয় সিহঁতকো নচাই কৰি লৈছে। সেইকাৰণে আপোনালোকেও তাত চাই দিব আপুনি কেনেকৈ নাচিছিল, আমিতো ধৰি ৰাখিছোঁ। সেইটো আপুনি দেখিব আপোনাৰ নাচখনত কি ভুল হৈছে আমি দেখুৱাই দিম যে চাওক আপোনাৰ এই কাপখন ছুটি হৈ আছে বা এই অৱস্থাটো এনেকুৱা হ'ল, এই কথাখিনি আপোনাক বুজাই দিব। আপুনি যেতিয়া জানিব হয় নে নহয় তেতিয়া আপোনাৰ লগত ভাৱ বিনিময় কৰিব। ইয়াত আমাৰ আক্ষেপ একো নাই। আকৌ কৈছোঁ আপোনালোকক অনুৰোধ কৰিছোঁ সেইদিনালৈ আপোনালোকে অপেক্ষা কৰক। আজি আপোনালোকক জাননী দিলোঁ, আমি সকলোৱে বহি আপোনালোকক আগতীয়াকৈ জনাম যে কালিলৈ আমি ইমান সময়ৰ পৰা ইমান সময়ৰ ভিতৰত বা আমুক তাৰিখে ইমান সময়ৰ পৰা ইমান সময়ৰ ভিতৰত আপোনালোকক এইটো লাইভ কৰিম, আপোনালোকক চাব পাৰিব। আজি আপোনালোকক এই জাননীকে দিলোঁ, সমস্ত প্ৰতিযোগিতাৰ লগতে অসমবাসীলৈ জনালোঁ। ধন্যবাদ। আজিলৈ আমি বিদায় কৰিম।